নগাঁও প্ৰায় অৰ্ধশতাধিক নৃত্যশিল্পী বহিৰাজ্যৰ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ। ত্ৰিবেণী কলা কেন্দ্ৰ উদ্যোগত উৰিষ্যা জগন্নাথ ধাম পুৰী আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতা মহোৎসৱত অসমৰ প্ৰায় কেইবাগৰাকী উঠি অহা কিশোৰ কিশোৰীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। জানিব পৰা মতে যুৱচামক পঢ়া শুনাৰ লগতে গীত মাত নৃত্যৰ মাজতে লুকাই থকা প্ৰতিভাসমূহ বিচাৰিত কৰাৰ উদ্দেশ্যৰে ত্ৰিবেণী গ্ৰুপৰ অসমৰ কোঅৰ্ডিনেটৰ দায়িত্ব বহন কৰি অহা নগাঁও জিলাৰ কৰৈয়নী মাজৰাতি গাঁৱৰ স্থায়ী বাসিন্দা তথা সাংস্কৃতিক কৰ্মী ডিম্পুল গায়নৰ নেতৃত্বত ৰাজ্যখনৰ ভিন প্ৰান্তৰ পৰা প্ৰায় অৰ্ধশতাধিক শিল্পীয়ে বিহু নৃত্যৰ লগতে সত্ৰীয়া কথক সৃষ্টিশীল নৃত্যৰ লগতে ভাৰত নাট্যমত অংশগ্ৰহণ কৰি অসমৰ কেইবাগৰাকী প্ৰতিযোগীয়ে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তদুপৰি প্ৰতিযোগিতাৰ দুয়োটা দিনতে বিচাৰকৰ আসন অলংকৃত কৰে নগাঁৱৰ নৃত্য নিৰ্দেশক সংগীতা দাস বৰা আৰু ঋতুমণি দাসে। উল্লেখ্য যে বহিৰাজ্যৰ নগাঁৱৰ শিল্পীসকলে এনে সফলতাৰ নিদৰ্শন দেখুওৱাৰ বাবে এক শ্ৰেণীৰ নগাঁও সচেতন ৰাইজ তথা সাংস্কৃতিক প্ৰেমীয়ে শলাগ লৈছে। বাৰ্তা নগাঁও নিউজ। Da